ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল আপোনালোকক পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ সেইদিনাখন মই একচুৱেলি কণ্টিনিউ কৰি দিম ব্লগটো লাষ্ট ব্লগটো যিটো দিছিলোঁ মই গুৱাহাটী সেইটোৰ পৰাই মই কণ্টিনিউ কৰি দিছোঁ তো আপোনালোকৰ সকলোৰে খবৰ ভালনে আশা কৰোঁ সকলো ভালে আছে তো এয়া মই ৰুমকেইটা মই আকৌ মানে একচুৱেলি আপোনালোকক ৰিকেপটো অকণমান দেখাই দিছোঁ এইটো বেডৰুম হয় এটা একচুৱেলি ৰুমবিলাক অলম'ষ্ট হৈছে ৰেডি বাট তথাপি কিছুমান মানে সৰু সুৰা কাম অলপ বাকী আছে ফ্লেটৰ যিকেইটা মানে ৰুম হয় তাৰ কেইটামান কাম অলপ বাকী আছে পুৰা কমপ্লিট মই যদি যেতিয়া নেক্সট টাইম ভিজিট কৰিম তেতিয়া আপোনালোকক দেখুৱাবলৈ চাম এইটো আৰু এটা বেডৰুম এইফালে হল ৰুম আছে তো এনেকৈ আৰু কিটচেনটো একচুৱেলি মোৰ ভিডিঅ' লোৱাই নহ'ল তো নেক্সট মই যেতিয়া ভিজিট কৰিম তেতিয়া নিশ্চয় পুৰা কমপ্লিট ভিডিঅ'টো দেখাম আপোনালোকক অ'কে চ' সেয়া পূজাৰ দিনা ইভিনিং টাইম এয়া ইভিনিং ভিউটো এনেকুৱা হয় ফ্লেটটোৰ তো আমি তলত অকণমান ওলাই আহিলোঁ নামি আহিলোঁ ৰিমৰাই অকণমান খেলে বোলে পাৰ্কখন দেখি মানে সিহঁতে মানে বহুত ফূৰ্তি পাইছে আৰু তো সেই বুলি খেলিবলৈ আকৌ মানে তললৈ আহিলোঁ মানে ভাগৰো লাগিছিলে তেনেকৈও সেইদিনাখন ওলাই নগ'লোঁ আৰু ক'তো দাদাহঁতৰ বৌহঁতৰ অকণমান যিহেতু ঘৰুৱা এনেকৈ পাতিছে চ' চবৰে অকণ ভাগৰ লাগিছে তো তেনেকৈয়ে চবেই অকণমান ৰেষ্ট কৰিলে তাৰপিছত আবেলি সিহঁতক লৈ মই ওলাই আহিলোঁ মানে তলতে ৰিমৰাই মানে বহুত ফূৰ্তি পাইছে খেলাবোৰ এইবোৰ দেখি শ্লাইডছবোৰ আছে তাতে চুইং আছে চিচ আছে এনেকৈ বহুতকেইটা খেলা গেম আছে তো সিহঁতে মানে বহুত ফূৰ্তি পাইছে তো যেইবাৰে চান্স পায় মানে সেইবাৰে মানে তলত নামি আকৌ খেলিব লাগে আৰু তো এয়া আৰু সিহঁতে এনেকৈ খেলি আছে বহুতকেইটা এনেকৈ গেম আছে তো সেয়াই আৰু এয়া তিনিজনে মিলি মানে পুৰা বদমাচি কৰি খেলি আছে আৰু এইফালে ৰিমৰাই নিজৰ ভায়েকক মানে পুৰা মৰম কৰি আছে এনেকৈ তো তিনিজনে মিলি পুৰা ফূৰ্তি কৰি আছে আৰু বদমাচি কৰিছে খেলিছেও আৰু এয়াই আৰু চাই থাকিব আপোনালোকে ব্লগটো চ' এয়া একচুৱেলি ফ্লেটৰ বেক চাইডটো যিটো বেলকনিৰ পৰা ভিউটো এইটো মই দেখাই আছোঁ এইখন একচুৱেলি DPS হয় DPSখন ওচৰতে হয় কিন্তু ৰাস্তাটো বেলেগ হ'ব যিটো ফ্লেটৰ ৰাস্তা এইটো নহয় এইটো বেলেগ এটা আগৰ গলিটো হয় নেক্সট গলিটো তো এনেকৈ ভিউটো দেখা পায় তো নেক্সট ডে ইভিনিং নহয় আবেলি টাইমতে আৰু 3টা মানত ভাত চাত খাই মেলি আমি এনেকৈ ওলাই আহিলোঁ মই মা আৰু ৰিম একচুৱেলি ৰাই মানে শুই আছিলে সেইটো টাইমত ৰিমে নুশুলে চ' ভাবিলোঁ আমি তিনিজন অকণমান এনেকৈ এইফালে ওলাই আহোঁ তো আপোনালোকে চিনি পাইছেই চাগে এইটো জেগাটো কোনটো হয় তো এয়া হৈছে বালাজী টেম্পল একচুৱেলি ফ্লেটৰ য'ত থাকে তাৰ পৰা ওচৰতে হয় বেছি ডিষ্টেঞ্চ নহয় চ' সেইকাৰণে আমি তালৈ ওলাই আহিলোঁ এয়া এইফালে এনেকৈ ধুনীয়া ভিউটো ধুনীয়া হয় খুব ওচৰতে গাৰ্ডেন এখন আছে এয়া একচুৱেলি ফটোগ্ৰাফী আপোনাৰ ভিতৰত এলাউড নহয় চ' সেইকাৰণে বাহিৰতে এনেকৈ অকণমান পিকচাৰ্ছ আৰু এনেকৈ ভিডিঅ' ল'লোঁ চ' এয়াই আৰু আমি এনেকৈ ভিতৰত দৰ্শন কৰি আহিলোঁ তাৰপিছত এনেকৈ অকণমান ফটোজ ক্লিক কৰিলোঁ আৰু এনেকৈ চিনাৰীটো যিহেতু ধুনীয়া হয় মন্দিৰটোও খুব ধুনীয়া তো আপোনালোকে যোৱা নাই যদি যাব পাৰে দেই গৈছেই চাগে সকলোবোৰে বেছিভাগে তো যোৱা নাই যদি আপোনালোকে ভিজিট কৰিবই খুব ধুনীয়া হয় টেম্পলটো তাৰপিছত আমি অকণমান ফটোজ আৰু ভিডিঅ'জ লোৱা হোৱাৰ পিছত এফালে গাৰ্ডেন এৰিয়াৰ ফালে আহিলোঁ গাৰ্ডেন এৰিয়াৰ ফালে আহি অলপ ভাবিলোঁ অকণমান বহোঁ বুলি চ' এয়াই আৰু অকণমান বহিলোঁ ভিজিটাৰ্ছ সেইদিনাখন আছিলে বহুত বাৰু ছেটাৰডে আছিলে ছেটাৰডে ইভিনিং টাইমত চ' আছিলে বাৰু ভিজিটাৰ্ছ খুব চ' এইফালে আমি এয়া বহিবলৈ আহিলোঁ এইফালে ধুনীয়া গাৰ্ডেন এৰিয়া হয় আপোনালোকে বেঞ্চ আছে বহিবও পাৰে সৰু ল'ৰা ছোৱালীবিলাকে এনেকৈ খেলি থাকে এইফালে ৰিমে মানে খুব ভাল পাইছে জেগাটো মুকলি পাই দৌৰি ফুৰিছে তাৰপিছত আপোনালোকে বনতো বহিব পাৰে এইফালে আমি বেঞ্চত এনেকৈ অলপ টাইম মানে বহিলোঁ আৰু ভাল লাগে বহি ধুনীয়াকৈ ভিউটো এনজয় কৰি অকণমান টাইম তাতে মানে ভাল লাগে আৰু পৰিৱেশটো ধুনীয়া হয়
তো তাৰপিছত আমি অলপ গৰম আছিল যিহেতু ভাবিলোঁ অকণমান কিবা খাওঁ তাকে আইচক্ৰীম খালোঁ আৰু এনেকৈ ৰিমক বেছি দিয়া নাই অকণমানে দিছোঁ আৰু ইফালে ৰিমে লগৰ কেইজনী মানে কি আৰু তাইতকৈ অকণমান ডাঙৰ বাৰ নিচিনাই হ'ব এনেকৈ লগ পালে সিহঁতৰ লগতে এনেকৈ বল খেলিবলৈ মানে দৌৰি আছে আৰু বলটোৰ পিছে পিছে বল খেলে সৰু ল'ৰা ছোৱালীবিলাকে ভালো পায় ন এনেকৈ সিহঁতৰ চ' খেলি আছে আৰু এনেকৈ ধুনীয়াকৈ এইফালে ছোৱালী বহুত আছে ল'ৰা ছোৱালী এনেকৈ চব পেৰেণ্টছবোৰে এনেকৈ লৈ যায় তো এনেকৈ খেলে আৰু সিহঁতে তো ৰিমেও ভাল পাইছে এনেকুৱা ল'ৰা ছোৱালীবিলাকক দেখি তেনেকৈ খেলি তো তাইও মানে সিহঁতৰ লগত খেলিবলৈ গ'ল আৰু এইফালে বলটো লৈ আহিছে বলটো তাই কিক মাৰিব কৈ আছোঁ কিন্তু তাই হাতত লৈ এনেকৈ দৌৰি ফুৰিছে আৰু চ' দেখিছেনে তাই বলটো মানে দিয়াই নাই কোনো কাৰণতে তাই লৈ দৌৰি ফুৰিছে সিহঁতেও মানে তাইৰ বা কেইজনীও দৌৰি ফুৰিছে সিহঁতৰ পিছে পিছে বলটোৰ কাৰণে তো এয়াই আৰু দিনটো সেইদিনাখন ভালকৈ ইভিনিং টাইমটো অলপ স্পেণ্ড কৰি আমি ওলাই আহিলোঁ এনেকৈ ইফালে ফ্লেট ৰুজত ৰয়েল গ্ল'বেল স্কুল আৰু ৰয়েল ইউনিভাৰ্চিটিখন ওচৰতে আছে ৰয়েল কলনী বুলিয়ে কয় সেই জেগাটো তাৰপিছত এয়া আকৌ আমি ইভিনিং টাইমত ইভিনিং মানে সন্ধিয়াই হৈ গৈছে আৰু অলম'ষ্ট 8টা মানে বাজিব হৈছে 8টা 8:30 বাজি গৈছে ওলাই আহিলোঁ মই দাদা বৌ আৰু অমি আৰু ৰাই ওলাই আহিলে এবাৰ ৰিমৰ ভাগৰ লাগিলে চ' তাই ঘৰতে থাকিলে তাইৰ মানে অকণমান টোপনিৰ নিচিনাই লাগি গৈছিলে তো তাই মাৰ দেউতাৰ লগতে এনেকৈ ঘৰতে থাকি গ'ল তো আমি এনেকৈ ওলাই আহিলোঁ এখন হ'ল ACS স্কুৱেৰ মল আদাবাৰীত আছে অকণমান লোকেশ্যনটো ওচৰতে হয় বাৰু তো এনেকৈ মলত ওলাই আহিলোঁ আমি মলটো ধুনীয়াই হয় খুব বহুত ধুনীয়া হয় বহুত কেইখন ষ্ট'ৰ আছে তাত আৰু দেখাই আছোঁ আপোনালোকে চাই থাকক এনেকৈ অ'কে চ' এয়া এখন কাপোৰৰ ষ্ট'ৰত সোমালোঁ ৰিলায়েন্স ট্ৰেণ্ডছ তাতে আছিলে মলটোৰ ভিতৰতে এইফালে অমি আৰু ৰায়ে পূৰা বদমাচি কৰি ফুৰিছে মলটোত কিবা মানে ঘূৰি ফুৰিছে আৰু সিহঁতৰ পিছে পিছে আমি গৈ আছোঁ আৰু তাৰপিছত মলত একচুৱেলি কিবা কিবি কিনা হ'ল মামা আৰু মামীয়েকে ৰিম আৰু ৰাইৰ কাৰণে ড্ৰেছ গিফ্ট কৰিলে তো সেয়াই কিনা হ'ল আৰু তাৰপিছত ইফালে কিবা ভোক লাগিলে তাৰপিছত আমি গ'লোঁ বাৰ্গাৰ কিঙত গৈ চাওকচোন কি খালোঁ আমি চ' ৰাই আৰু অমিয়ে তাতেও বদমাচি ষ্টাৰ্ট কৰি দিছে কিবা কিবি টেবুলত থকা বস্তুবিলাক পূৰা চুই আছে মানে যি পাইছে আৰু তাকে বদমাচি কৰিছে আৰু তাৰপিছত ইফালে অকণমান এনেই ভিডিঅ' আৰু ফটো কৰি আছিলোঁ আৰু যিহেতু মমেণ্টছটো অলপ কেপচাৰ কৰিব লাগে ন ভাল লাগে এইফালে আমাৰ আহি গ'ল বাৰ্গাৰ অৰ্ডাৰ কৰিছিলে চিকেন বাৰ্গাৰ ক'ল্ড ড্ৰিংকছ আৰু এইফালে ফ্ৰাইজ আছিলে আৰু কিবা কিবি এনেকৈ খালোঁ আৰু চ' খাই আমি আকৌ ওলাই গ'লোঁ খোৱা হ'ল তাৰপিছত আমি এনেকৈ ওলাই আহিলোঁ এইফালে অ'ভাৰব্ৰিজ এখনলৈ মালিগাঁও অ'ভাৰব্ৰিজ আছিলে খুব ধুনীয়াই আছিলে তো আমি এনেকৈ গৈ আছিলোঁ আৰু অকণমান ৰাতি লেটো হৈছিলে 10টা মানে বাজি গৈছিলে তাৰপিছত আমি অকণমান এনেকৈ জাষ্ট অকণমান ড্ৰাইভত এনেকৈ ওলাই গৈ আকৌ ঘৰ আহিলোঁ আৰু ৰিটাৰ্ণ তো আপোনালোকে চাই থাকক ভ্লগটো অ'কে চ' এয়া নেক্সট ডে' ছানডে আমি দুপৰীয়া টাইমত দুটামান বাজিছে আৰু তেতিয়া আমি ওলাই আহিলোঁ আৰু দুদিন থাকিলোঁ আৰু ভালকৈ ফুৰিলোঁ ইফাল সিফাল পূজাখনো পালোঁ তো ভাল লাগিলে সেইকেইদিন যিকেইদিন থাকিলোঁ দাদা আৰু বৌহঁতে আৰু মানে জোৰ কৰিছিলে থাকিবলৈ বাট যিহেতু সময় নিমিলে আৰু অফিচো আছে নেক্সট ডে' চ' আমাৰ থকা নহ'লে নেক্সট টাইম আহিলে বাৰু আৰু কেইদিনমান বেছিকৈ থকাকৈ আহিম তো আমি অন দ্য ৱে তেজপুৰ আহি পালোঁহে আৰু তো আজিৰ ব্লগটো ফ্ৰেণ্ডছ ইমানতে শেষ হৈছে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক কৰিব আৰু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডছ আজিলৈ আহিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই থেংক ইউ ফৰ ৱাচিং